নমস্কাৰ ৰত্নাঞ্জলিৰ তৰফৰ পৰা মই মেঘাই আপোনালোক সকলোকে আন্তৰিক সম্ভাষণ জনাইছো আৰু ইতিমধ্যে আপোনালোকে যেহেতু গম পায় যে আমাৰ 12 নৱেম্বৰত ৰত্নাঞ্জলিৰ যে লাকি ড্ৰ খেলখন অনুষ্ঠিত কৰিছিল লাকি কুপনৰ খেলখন অনুষ্ঠিত কৰিছিল আৰু তাৰ ইতিমধ্যে যিসকল উইনাৰ বা যিসকল বিজয়ী হৈছে তেওঁলোকৰ নাম ঘোষণা কৰা হৈছে আৰু আজি আমি তাৰে যি দ্বিতীয় প্ৰাইজ বা দ্বিতীয় পুৰস্কাৰ দ্বিতীয় সেকেন্ড প্ৰাইজটো যিগৰাকী আমাৰ উইনাৰ বা বিজেতাই লাভ কৰিছে আমি আজি তেখেত আমাৰ মাজত আছে আৰু তেখেতক সেই আমি পুৰস্কাৰ আগবঢ়াবলৈ এতিয়া সাজু হৈছো গতিকে আজিৰ যিগৰাকী উইনাৰ সেইগৰাকী আমাৰ মাজত উপস্থিত আছে সিপাঝাৰৰ পৰা আহিছে নমস্কাৰ আপুনি অকণমান আগলৈ আহক আৰু আপোনাৰ নামটো এবাৰ কৈ দিয়ক আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকক ৰাইজক এবাৰ নামটো কৈ দিয়ক মোৰ ঘৰ সিপাঝাৰৰ মঙলদৈ বৰ্ণালী দেৱী নাথ হয় আৰু বৰ্ণালী দেৱীলৈ আমি আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে এয়া আমাৰ যি লাকি কুপন অনুষ্ঠিত হৈছিলে তাৰে দ্বিতীয়গৰাকী বিজেতা হয় আৰু ভাগ্যশালী বিজেতা হয় আৰু আজি তেখেতক আমি সেই প্ৰাইজটো দিবলৈ গৈছোঁ আপোনালোক সকলোৱে চাই আছে আজি আমাৰ এই ভিডিঅ'টি তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই প্ৰাইজটি ৰত্নাঞ্জলি পৰিয়ালৰ তৰফৰ পৰা আমি আগবঢ়াবলৈ অনুৰোধ জনাম আমাৰ স্বত্বাধিকাৰী আছে আপোনালোক সকলোৰে পৰিচিত আমাৰ শ্ৰদ্ধাৰ এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আছে আৰু মঞ্জুশ্ৰী বাইদেৱে এই যি পুৰস্কাৰ এই প্ৰাইজটো আগবঢ়াব কিন্তু তাৰ প্ৰাথমিকত আমি এইগৰাকী উইনাৰ এইগৰাকী বৰ্ণালীক আমি এটা ফুলৰ থোপাৰে তেখেতক সম্ভাষণ জনাম কিন্তু তাৰ আগতে মই পাপলিক অনুৰোধ জনাইছোঁ আমাৰ ৰত্নাঞ্জলি পৰিয়ালৰ এগৰাকী সদস্য তেখেতে গামোচাৰে তেখেতক আমাৰ ৰত্নাঞ্জলি পৰিয়ালৰ তৰফৰ পৰা মৰম যাচিব আৰু এইবাৰ মই যিনক অনুৰোধ জনাইছোঁ আমাৰ আন এগৰাকী ৰত্নাঞ্জলি পৰিয়ালৰ সদস্য আৰু তেখেতে ফুলৰ থোপাৰে তেখেতক সম্ভাষণ জনাব আৰু এতিয়া আমি দিছোঁ যিহেতু সেই ক্ষণ সেই মুহূৰ্ত যিটো ক্ষণৰ বাবে খুব আগ্ৰহেৰে আমিও বাট চাই আছিলোঁ আৰু লগতে বৰ্ণালীও বাট চাই আছিলে যিহেতু তেখেতে এই পুৰস্কাৰবিধ লাভ কৰিছে এই প্ৰাইজটো লাভ কৰিছে দ্বিতীয় পুৰস্কাৰ গতিকে সেই ক্ষণ সেই এটা মুহূৰ্ত আহি উপস্থিত হৈছে খুব ভাল লাগিছে তেওঁ যি ধৰণৰ এক্সাইটেড আমিও সকলোৱে এক্সাইটেড এই প্ৰাইজটি তেওঁলৈ আগবঢ়াবলৈ আৰু মই বাইদেউ অনুৰোধ জনাইছোঁ বাইদেউ গাড়ীগৰাকীক চাবিটো এতিয়া আপুনি অৰ্পণ কৰক তেওঁৰ হাতত খুব ভাল লগা আজি এটা মুহূৰ্ত খুব ভাল লগা এটা ক্ষণ ৰত্নাঞ্জলি পৰিয়ালৰ বাবেও খুব ভাল লাগিছে আচলতে আৰু আমি এই ক্ষণটিৰ বাবে বাট চাই আছিলোঁ তেখেতে যেনেদৰে বাট চাই আছে ৰত্নাঞ্জলি পৰিয়ালৰ তৰফৰ পৰা এনেধৰণৰ প্ৰতি বছৰে আমি আমাৰ ৰাইজৰ বা গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ উপহাৰ আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে ৰত্নাঞ্জলিৰ যিকোনো ব্ৰাঞ্চলৈ আহিব আৰু তাত আপোনালোকৰ মনৰ পচন্দৰ বাজেট ফ্ৰেণ্ডলি আপোনালোকৰ যি গহনা সেয়া আপোনালোকে লৈ যাব আৰু ইতিমধ্যে মই আপোনালোকক জনাই দিওঁ আমাৰ 25 নৱেম্বৰলৈকে চেইনত মেকিং চাৰ্জত 7% ফ্লেট ডিছকাউণ্ট চলি আছে গতিকে আপোনালোকে এই সুবিধা এই সুযোগ গ্ৰহণ কৰক ৰত্নাঞ্জলি এনেকুৱা ধৰণৰ অফাৰবিলাক আপোনালোকে আগবঢ়াই থাকে আৰু আপুনি আগলৈ আহক আৰু আপোনালোকে জানিব বিচাৰিছোঁ কেনেকুৱা আজি এই মুহূৰ্তটো এই ক্ষণটো আপোনাৰ কেনেকুৱা লাগিছে ভাবিছিলে যে আপুনি এনেকৈ স্কুটি এখন আপোনাৰ লাকি কুপনত লাভ কৰিব পাৰিব সেনেকুৱা এটা ভবা নাছিলোঁ পাই বহুত ভাল লাগিছে আপোনাৰ নামটো যিদিনাখনে ঘোষণা হ'ল সেইদিনাখনে আপুনি লাইভ চাই আছিলে আৰু তেতিয়া কেনেকুৱা লাগিছিলে আপোনাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা হৈছিলে ভাল লাগিছিলে আৰু খুব চাগে চিঞৰ বাখৰ হৈছিলে ক'ব নালাগে আৰু এতিয়া কোনে চলাব আপুনি চলাবনে নাইকিয়া ভাইটি লৈ আহিছোঁ আপুনি শিকিছেনে নাই নাইকিয়া লৈছোঁ বগৰা হোৱা নাই এবাৰ ভাবিছোঁ আৰু শিকিব আহিছে হয় গতিকে এয়া বৰ্ণালী আৰু তেওঁৰ পৰিয়ালৰ কথা ক'লে খুব উৎফুল্লিত হৈছিলে যেতিয়া তেওঁৰ নামটো ঘোষণা হৈছিল গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে আমি সময়ে সময়ে যিসকল বিজেতা আছে ভাগ্যশালী বিজেতা তেওঁলোকৰ পুৰস্কাৰসমূহ আগবঢ়াই যাম ধন্যবাদ আপোনালোকৰ এই সহযোগিতা আৰু মৰমৰ বাবে